নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ আমাৰ জ্ঞান আহৰণ চেনেললৈ স্বাগতম জনাইছোঁ। আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, স্বাধীনতাৰ পিছত ভাৰতত কেতিয়াৰ পৰা সাধাৰণ নিৰ্বাচন আৰম্ভ হৈছিল? ইয়াৰে 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন চি, 1952 চনত। কুৱেশ্যন নম্বৰ 2, কোনটো দিনত বায়ু সেনা দিৱস পালন কৰা হয়? এ 8 অক্টোবৰ, বি 4 ডিচেম্বৰ, চি 16 ছেপ্টেম্বৰ আৰু ডি 7 অক্টোবৰ। ইয়াৰে সঠিক উত্তৰটো অপশ্যন এ 8 অক্টোবৰ। কুৱেশ্যন নম্বৰ 3, ইছলামৰ উৎপত্তিকাৰী মহম্মদ চাহেবৰ ক'ত জন্ম হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ মক্কা। কুৱেশ্যন নম্বৰ 4, জ্ঞানপীঠ বঁটা কোনটো ক্ষেত্ৰৰ ৰাজ্যক প্ৰদান কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি সাহিত্য। কুৱেশ্যন নম্বৰ 5, গায়ত্ৰী মন্ত্ৰ কোনে ৰচনা কৰিছিল? এ ইন্দ্ৰ, বি বশিষ্ঠ, চি পৰীক্ষিত আৰু ডি বিশ্বামিত্ৰ। ইয়াৰে সঠিক উত্তৰটো অপশ্যন ডি বিশ্বামিত্ৰ। কুৱেশ্যন নম্বৰ 6, বিখ্যাত উপন্যাস দ্য গাইড কোনে লিখিছিল? ইয়াৰে সঠিক উত্তৰটো অপশ্যন ডি R.K. নাৰায়ণ। কুৱেশ্যন নম্বৰ 7, ভাৰতীয় সংস্কৃতিৰ সোণালী যুগ কোনটো আছিল? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন ডি গুপ্ত যুগ। কুৱেশ্যন নম্বৰ 8, জৈন ধৰ্মৰ উৎপত্তিকাৰী বুলি কাক গণ্য কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি মহাবীৰ স্বামীক। কুৱেশ্যন নম্বৰ 9, শৰিয়া আইন কোনটো সম্প্ৰদায়ৰ লগত জড়িত? এ ইহুদী, বি খ্ৰীষ্টান, চি জৈন আৰু ডি মুছলিম। ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন ডি মুছলিম। কুৱেশ্যন নম্বৰ 10, কোন বছৰত পানিপথৰ তৃতীয়খন যুদ্ধ হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি 1761 চনত। আমি জানো যে পানিপথৰ প্ৰথম যুদ্ধ 1526 খ্ৰীষ্টাব্দত হৈছিল আৰু দ্বিতীয় যুদ্ধ 1556 খ্ৰীষ্টাব্দত হৈছিল আৰু তৃতীয় যুদ্ধ হৈছিল 1761 চনত। কুৱেশ্যন নম্বৰ 11, গেটৱে অফ ইণ্ডিয়া ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ মুম্বাই। আৰু যদি ইণ্ডিয়াৰ গেটৰ কথা কোৱা হয় তেন্তে ইণ্ডিয়াৰ গেট দিল্লীত অৱস্থিত। কুৱেশ্যন নম্বৰ 12, ভাৰতৰ সৰ্বনিম্ন জনবহুল ৰাজ্য কোনখন? অৰ্থাৎ কোনখন ৰাজ্যত জনসংখ্যা আটাইতকৈ কম? এ চণ্ডীগড়, বি গোৱা, চি ছিকিম আৰু ডি মিজোৰাম। ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি ছিকিম। কুৱেশ্যন নম্বৰ 13, ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য কোনখন? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন ডি উত্তৰ প্ৰদেশ। কুৱেশ্যন নম্বৰ 14, কোনটো ফল খালে চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায়? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি কিৱি। কুৱেশ্যন নম্বৰ 15, বীৰভদ্ৰ মন্দিৰ ক'ত অৱস্থিত? এ অন্ধ্ৰপ্ৰদেশ, বি গুজৰাট, চি দিল্লী আৰু ডি কৰ্ণাটক। ইয়াৰে সঠিক উত্তৰটো অপশ্যন এ অন্ধ্ৰপ্ৰদেশ। কুৱেশ্যন নম্বৰ 16, ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত সৰ্ববৃহৎ ৰাজ্য কোনখন? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন ডি ৰাজস্থান। কুৱেশ্যন নম্বৰ 17, ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো হয়? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি বুলাৰ হ্ৰদ। কুৱেশ্যন নম্বৰ 18, হৰহুল কোন ৰাজ্যৰ বিখ্যাত লোকনৃত্য হয়? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ ঝাৰখণ্ড। কুৱেশ্যন নম্বৰ 19, দিল্লী কেতিয়া ভাৰতৰ ৰাজধানী হৈ পৰিল? প্ৰথমতে ভাৰতৰ ৰাজধানী আছিল কলকাতা আৰু কলকাতাৰ পৰা দিল্লীলৈ ৰূপান্তৰিত হ'ল বুলি ঘোষণা কৰা হৈছিল 1911 চনত আৰু লিখিত ৰূপে মান্যতা পালে 1912 চনৰ পৰা। অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1911 চনত। আৰু শেষৰ অৰ্থাৎ 20 নম্বৰ প্ৰশ্ন, ফল-মূল উৎপাদনৰ ক্ষেত্ৰত বিশ্বত ভাৰতৰ স্থান কিমান? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ প্ৰথম স্থান। মৰমৰ বন্ধু বান্ধৱীসকল, এনেধৰণৰ জিকে প্ৰশ্ন উত্তৰসমূহ পাবলৈ আমাৰ জ্ঞান আহৰণ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু লগতে ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। থেংক ইউ।